हेलो फ्रेंड, मैं देवव्रत दास डेली मार्केट एनालाइसिसर नतुन এটা ভিডিওত আপোনালোকক ওয়েলকাম জনাইছো। অহাকালে নিফটিৰ এক্সপায়াৰি আছে, তো এক্সপায়াৰিত আমাৰ কেনেকৈ মাৰ্কেটটো মুভ কৰিব পাৰে, আমাৰ ষ্ট্ৰেটেজি কি থাকিব, আমাৰ সাপোৰ্ট আৰু ৰেজিষ্টেন্স ক'ত হ'ব পাৰে, আৰু বেংক নিফটি কেনেকৈ মুভ কৰিব পাৰে, এই গোটেইবিলাক বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। সেইটো কাৰণে আমি দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি বেংক নিফটি ফাইনেল ক্লোজ দিছে 47,624.25, যেটো প্ৰিভিয়াছ ডে ক্লোজৰ পৰা ই +78.80 পইণ্টত আমি ওপৰত গৈ ক্লোজ পাইছোঁ। আৰু এতিয়া আমি চাব লাগিব যে অহাকালি আমাৰ কেনেকৈ মুভ কৰিব পাৰে। এতিয়া যদি আমাৰ প্ৰিভিয়াছ যিটো হাই আছে, এই প্ৰিভিয়াছ হাইটো যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে আমাৰ 150 to 200 পইণ্ট এটা ওপৰত যোৱাৰ চান্স আছে। আৰু ইয়াত ব্ৰেক কৰি ইয়াত অলপ টাইম স্পেণ্ড কৰিব লাগিব। টাইম স্পেণ্ড কৰি যদি ইয়াত আপছাইডে যায়, তেতিয়া আমি ইয়াৰ পৰা 150 to 200 পইণ্ট এটা আশা কৰিব পাৰোঁ। আৰু যদি মাৰ্কেটটো ইয়াত চোক যেটো সাইকোলজিক্যাল লেভেল আছে, সেইটো হৈ আছে 47,500ৰ যেটো সাইকোলজিক্যাল লেভেল আছে, এই লেভেলটো যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে আমাৰ নেক্সট যেটো আমাৰ লেভেল ওলাই আহিব, সেইটো হ'ব 47,300। এইটো হৈ যাব আমাৰ নেক্সট আমাৰ লেভেল, এইটো হৈ যাব। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে 47,100ৰ এই লেভেলটো আহি ইয়াৰ সাপোৰ্ট ল'ব পাৰে। আপসাইডৰ যিখিনি লেভেল থাকিব, এইটো হ'ব যদিহে 47,722 এইটো যদি ক্ৰছ কৰে, আৰু ক্ৰছ কৰি যদি ইয়াত অলপ সাস্টেইন কৰে, তেতিয়াহে আমাৰ নেক্সট লেভেলখিনি হ'ব 47,944 পৰা 47,800ৰ যেটো সাইকোলজিক্যাল লেভেল আছে, এইটো এটা জোনত আহি ৰেজিস্ট্যান্ট ল'ব লাগে। আৰু যদি আমি ডাউন সাইডে চাওঁ, তেতিয়াহ'লে হ'ব যদি 47,488 এইটোক যদি ব্ৰেক কৰি দিয়ে, আৰু ব্ৰেক কৰি যদি অলপ টাইম স্পেণ্ড কৰি যদি ইয়াৰ লোটো ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে নেক্সট লেভেলবিলাক আহিব 47,288, তাৰপিছত হ'ব 47,188, তাৰপিছত হ'ব 47,000ৰ যেটো সাইকোলজিক্যাল লেভেল আছে, এইটোত আহি পাব। এতিয়া আমি নিফটি চাওঁ যে নিফটিত অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ। নিফটি আজি ফাইনেল ক্লোজ দিছে 22,434.65, যেটো প্ৰিভিয়াছ ডে ক্লোজৰ পৰা ই -18.65 পইণ্টত আমি ডাউনত গৈ আমি ক্লোজ পাইছোঁ। আৰু ইয়াত যদি চাই, তেতিয়াহ'লে ইয়াত যেটো আমাৰ সাইকোলজিক্যাল যেটো লেভেল আছে 22,500ৰ যেটো সাইকোলজিক্যাল লেভেল আছে, এইটো জেগাৰ পৰা মাৰ্কেটে তিনিবাৰ ৰেজিস্ট্যান্ট লৈ ডাউন সাইডে মুভ কৰিছে। ই সাস্টেইন কৰি আপসাইডে যাব পৰা নাই, যেহেতু অহাকালে নিফটিৰ এক্সপায়াৰি হয়। তো এইটো কাৰণে যদি 22,500ৰ যেটো লেভেল আছে, এইটোক যদি ব্ৰেক কৰে আৰু অলপ টাইম স্পেণ্ড কৰি যদি ইয়াৰ হাইটো ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে আমি আপসাইডে এটা মুভ দেখিবলৈ পাম, যেটো আমাৰ 22,600ৰ এইটো লেভেল ই ইয়াত আহি ৰেজিস্ট্যান্ট ল'ব লাগে। আৰু ডাউন সাইডে যদি এইটো জেগাত ওপেন হয়, এইটো জেগাত ওপেন হৈ যদি ডাউন সাইডে ব্ৰেক কৰে, তেতিয়াহ'লে তাৰ নেক্সট যেটো লেভেল ওলাই আহিব, এইটো হ'ব 22,366। এইটো জেগা দি সাপোৰ্ট ল'ব লাগে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে তাৰ নেক্সট যেটো লেভেল ওলাই আহিব, এইটো হ'ব 22,288ৰ যেটো লেভেল আছে, ইয়াত আহি সাপোৰ্ট ল'ব লাগে। এতিয়া আমি যদি আপসাইডৰ কাৰণে লেভেলবিলাক চাওঁ, তেতিয়াহ'লে হ'ব যদিহে 22,540 এই লেভেলটোক যদি ক্ৰছ কৰি অলপ যদি সাস্টেইন হৈ আপসাইডে মুভ কৰে, তেতিয়াহ'লে আমাৰ নেক্সট লেভেলবিলাক আহিব 22,600, তাৰপিছত হ'ব 22,670। আৰু যদি আমি ডাউন সাইডে চাওঁ, তেতিয়াহ'লে 22,366, তাৰপিছত আহিব 22,288। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব। যদি ভাল লাগে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ।